আমাৰ ধৰ্মগ্ৰন্থসমূহৰ লগতে সমাজৰ মানুহৰ মাজতো পাপ আৰু পুণ্য বুলি দুটা শব্দ প্ৰচলন আছে। সেই অনুসৰি মানুহে বিশ্বাস কৰে যে পাপ কৰ্ম কৰাৰ ফলত মানুহ নৰকলৈ যায় আৰু পুণ্য কৰ্ম কৰাৰ ফলত মানুহ স্বৰ্গ অথবা বৈকুণ্ঠ লোকলৈ যায়। সেয়েহে মানুহে পুণ্য অৰ্জন কৰিবলৈ বিভিন্ন ধৰণৰ ভাল কাম কৰিবলৈ চেষ্টা কৰে, দান যজ্ঞ কৰে, নাম কীৰ্তন কৰে, তীৰ্থলৈ যায়, মন্দিৰলৈ গৈ পূজা কৰে, নামঘৰলৈ গৈ ঈশ্বৰ সেৱা কৰে। গৰুড় পুৰাণত ভগৱান শ্ৰীহৰি বিষ্ণুৱে তেওঁৰ বাহন গৰুড়ক কৈছে যে যিসকল লোকে পুণ্য কৰ্ম কৰে তেওঁলোকক স্বৰ্গলৈ পঠিওৱা হয়, আনহাতে পাপী আৰু দুষ্ট জীৱক নৰকলৈ পঠোৱা হয় আৰু ভয়ানক অত্যাচাৰ কৰি কঠোৰ শাস্তি দিয়া হয়। আজি আমি কবলৈ লৈছো যে যিয়ে মন্দিৰত পূজা অৰ্চনা কৰে তেওঁ অধিক পুণ্য অৰ্জন কৰে নে নামঘৰত ঈশ্বৰৰ সেৱা কৰিলে অধিক পুণ্য অৰ্জন কৰে অথবা অন্য কিবা উপায়েৰে অধিক পুণ্য অৰ্জন কৰে। এইসকলৰ ভিতৰত প্ৰকৃততে কোনে স্বৰ্গলৈ যোৱাৰ যোগ্যতা লাভ কৰে? এসময়ৰ কথা, এদিন পৃথিৱীৰ 3জন মানুহৰ হঠাতে মৃত্যু হৈছিল। এই 3জন মানুহৰ সকলোৰে কৰ্ম বেলেগ আছিল, চিন্তা বেলেগ আছিল আৰু সকলোৱে বেলেগ বেলেগ ঠাইত বসবাস কৰিছিল। কিন্তু আকস্মিকভাৱে 3জন মানুহৰে একে সময়তে মৃত্যু হৈছিল আৰু একে সময়তে যমদূতসকলে তেওঁলোকক লৈ যাবলৈ আহিছিল। মৃত্যু হোৱাসকলৰ ভিতৰত এজন আছিল মন্দিৰৰ পূজাৰী, এজন আছিল এটা নামঘৰৰ নামঘৰীয়া আৰু এজন আছিল গাঁৱৰ খেতিয়ক। তিনিওজনৰ আত্মা কেইটা লৈ গৈ যমদূত কেইজন মৃত্যুৰ দেৱতা ধৰ্মৰাজৰ সভাত উপস্থিত হল। ধৰ্মৰাজৰ সভাত উপস্থিত হোৱাৰ পাছত তেওঁলোকে ভাবিছিল কোনে স্বৰ্গলৈ যাব, কোনে বৈকুণ্ঠ লোকলৈ যাব আৰু কোনে নৰকলৈ গৈ অন্তহীন যন্ত্ৰণাদায়ক শাস্তি ভোগ কৰিব। যমৰাজ আহি নিজৰ আসনত বহাৰ আগতেই পূজাৰী আৰু নামঘৰীয়া দুয়োজনে নিজৰ মাজতে কথা পাতিবলৈ ধৰিলে আৰু দুয়োৱে নিজকে স্বৰ্গলৈ যোৱাৰ অধিকাৰী বুলি কবলৈ ধৰিলে। তেনেতে ধৰ্মৰাজে তেওঁৰ সংগী চিত্ৰগুপ্তৰ সৈতে আহি সভাত উপস্থিত হল। চিত্ৰগুপ্তৰ হাতত সোণৰ পৃষ্ঠাৰ এখন বৃহৎ কিতাপ আছিল, য'ত সকলো জীৱৰ কৰ্মৰ বিৱৰণ লিখা আছিল। ধৰ্মৰাজ নিজৰ আসনত বহি পৰিল। ইয়াৰ পাছত যমৰাজৰ আদেশ অনুসৰি চিত্ৰগুপ্তই পূজাৰীজনক আগলৈ মাতি আনি সুধিবলৈ ধৰিলে, হে পূজাৰী, তুমি জীৱনত কি ভাল কাম কৰিলা? তেতিয়া পূজাৰীজনে কলে, হে প্ৰভু, মোৰ পুণ্য কৰ্ম এয়ে যে মই হাজাৰ হাজাৰ মানুহক ভক্তিৰ জ্ঞান দিছো, সহস্ৰাধিক যজ্ঞ সম্পন্ন কৰিছো, মই দিনে ৰাতিয়ে ঈশ্বৰৰ জপ তপ কৰিছো, হাজাৰ হাজাৰ ছোৱালীৰ বিবাহ কৰাইছো, লাখ লাখ পিণ্ডদান আৰু শ্ৰাদ্ধ অনুষ্ঠান কৰাইছো, বহু ঘৰলৈ গৈ পূজা পাঠ কৰাইছো, অগণন মানুহক পথ প্ৰদৰ্শন কৰিছো। ইয়াতকৈ মংগলজনক কাম আৰু কি হব পাৰে? তেতিয়া চিত্ৰগুপ্তই নিজৰ কিতাপখন চাই কলে, হে পূজাৰী, এইটো সঁচা, তুমি সঁচাকৈয়ে হাজাৰ হাজাৰ মানুহক জ্ঞান দিছা ঠিকেই, কিন্তু তুমি নিজৰ ক্ষেত্ৰত
সেই জ্ঞান কেতিয়াও কাৰ্যকৰী কৰা নাছিলা। তুমি শ শ যজ্ঞ আৰু পূজা অনুষ্ঠিত কৰিছা ঠিকেই, কিন্তু সেইবোৰৰ মাজত কোনো নিস্বাৰ্থ কৰ্ম নাছিল। তুমি সদায় ধনৰ লোভী হৈ আছিলা। তুমি কাৰোবাৰ হৈ যজ্ঞ সম্পন্ন কৰিলে, কাৰোবাৰ শ্ৰাদ্ধ কৰিলে অথবা কোনো ছোৱালীৰ বিবাহ কৰালে তুমি বহুত অধিক পৰিমাণৰ ধন দাবী কৰি লোৱা। মন্দিৰত পূজা কৰিবলৈ অহা সকলো ভক্তৰ প্ৰতি তুমি সমান দৃষ্টি নিদিয়া। যিজন ভক্তই শকত দক্ষিণা দিয়ে তুমি তেওঁলোকক অন্তৰৰ পৰা আশীৰ্বাদ দিয়া, আৰু যিসকল ভক্তই শকত দক্ষিণা নিদিয়ে তুমি তেওঁলোকক অন্তৰৰ পৰা আশীৰ্বাদ নিদিয়া। অৱশ্যে তোমাৰ পৰা ভাল আশীৰ্বাদ লাভ কৰিলেই যে কোনোবাই বিশেষ পুণ্য বা শুভফল অৰ্জন কৰিব তেনে নহয়। তথাপি মন্দিৰত পূজা অৰ্চনা কৰিবলৈ অহা ভক্তই তোমাৰ পৰা ভাল আশীৰ্বাদ লাভ কৰিবলৈ বিচাৰে, কিন্তু তুমি এটা মন্দিৰৰ পূজাৰী হৈও লোভ মোহ ত্যাগ কৰি নিস্বাৰ্থ হ'ব নোৱাৰিলা। তুমি আচলতে আশীৰ্বাদ বিক্ৰী কৰা। তুমি পূজাৰী নহয়, বেপাৰী। গতিকে তুমি স্বৰ্গলৈ যোৱাৰ নহয়, নৰকলৈ যোৱাৰহে অধিকাৰী। চিত্ৰগুপ্তৰ কথা শুনি দুখ অনুভৱ কৰি পূজাৰীজন উভতি গল। তেতিয়া চিত্ৰগুপ্তই নামঘৰীয়াজনক মাতি সুধিলে, হে নামঘৰীয়া, তুমি জীৱনত কি পুণ্য কৰ্ম কৰিলা কোৱাচোন? চিত্ৰগুপ্তৰ প্ৰশ্ন শুনি নামঘৰীয়াজনে ক'লে, হে যমৰাজ, মই এজন নামঘৰীয়া হয়। মই সদায় পুৱা গধূলি নামঘৰ সাৰি মচি চাফা কৰোঁ। তাৰ পাছত নামঘৰত চাকি বন্তি জ্বলাই ঈশ্বৰৰ নাম গুণ কীৰ্তন কৰোঁ। নামঘৰীয়াজনৰ কথাবোৰ শুনাৰ পাছত চিত্ৰগুপ্তই নিজৰ কিতাপখন মেলি চাই ক'বলৈ ধৰিলে, হে নামঘৰীয়া, তুমি ঠিকেই কৈছা। তুমি সদায় পুৱা গধূলি নামঘৰ সাৰি মচি চাফা কৰা। তাৰ পাছত নামঘৰত চাকি বন্তি জ্বলাই ঈশ্বৰৰ নাম গুণ কীৰ্তন কৰা। এই সকলোবোৰ ভাল কাম, পুণ্যৰ কাম, কিন্তু তাকেই কৰি তুমি অহংকাৰী হৈ পৰিলা। অহংকাৰত মত্ত হৈ তুমি নিজকে ভগৱানৰ পৰম ভক্ত বুলি ভবা হলা আৰু আনৰ ভক্তিৰ প্ৰতি সন্দেহ কৰিবলৈ আৰম্ভ কৰিলা। তুমি ভাবা যে তুমি যি কৰিছা সেয়াই শুদ্ধ, আন কোনোৱে তোমাৰ দৰে কৰিব নোৱাৰে। ঈশ্বৰৰ ভক্তিৰ ক্ষেত্ৰত তোমাৰ যিমান জ্ঞান আছে আন কাৰোৰে নাই। সেই কথাকেই তুমি ইঘৰে সিঘৰে ঘূৰি পকি প্ৰকাশ কৰিবলৈ চেষ্টা কৰা। ইঘৰে সিঘৰে ঘূৰি মেল মাৰি তুমি আনৰ দুখ গুণ খুচৰি ফুৰা, পৰচৰ্চা কৰি ফুৰা। তুমি পুণ্য ঠিকেই অৰ্জন কৰিছিলা, কিন্তু এনেবোৰ কৰ্ম কৰি তুমি তোমাৰ অৰ্জিত সকলো পুণ্যফল নাশ কৰিলা, যাৰ বাবে এতিয়া তুমি মাথো নৰকৰ অধিকাৰী। চিত্ৰগুপ্তৰ কথা শুনি তাত থকা সকলো লোক স্তম্ভিত হৈ পৰিল। পূজাৰীজনৰ লগতে নামঘৰীয়াজনো যমৰাজৰ এই ন্যায়ত অত্যন্ত আতংকিত হৈ পৰিল। এতিয়া খেতিয়কজন বাকী আছিল। পূজাৰী আৰু নামঘৰীয়াজনৰ প্ৰতি কৰা বিচাৰ দেখি শুনি খেতিয়ক বৰ আচৰিত হল যে এতিয়ালৈকে তেওঁ যিসকলক ইমান মহান বুলি গণ্য কৰিছিল তেওঁলোকৰ কোনোৱেই স্বৰ্গৰ অধিকাৰী হ'ব নোৱাৰিলে। তেন্তে মই কেনেকৈ স্বৰ্গলৈ যাম? মই স্বৰ্গৰ কথা কল্পনা কৰাও উচিত নহয়, কাৰণ মই কেতিয়াও পূজা কৰা নাছিলো, জপ তপ কৰা নাছিলো অথবা কোনো দান কৰা নাছিলো।
ইয়াৰ বিপৰীতে মই সদায় খেতি পথাৰত কাম কৰিছিলো। খেতিয়কে এই সকলোবোৰ কথা চিন্তা কৰি থাকোঁতেই চিত্ৰগুপ্তই তেওঁক মাতি সুধিলে, হে খেতিয়ক, এতিয়া তুমি কোৱাচোন, তুমি জীৱনত কিবা পুণ্য কৰ্ম কৰিছিলানে? চিত্ৰগুপ্তৰ প্ৰশ্ন শুনি খেতিয়কে কবলৈ ধৰিলে, হে প্ৰভু, মই এজন দুখীয়া খেতিয়ক। খেতি পথাৰত কাম কৰি থাকোঁতেই মোৰ দিনটো পাৰ হৈ যায়। দিনটো কাম কৰাৰ পাছত সন্ধিয়া সময়ত যেতিয়া ঘৰলৈ ঘূৰি আহোঁ, তেতিয়া ভাগৰৰ বাবে মোৰ দেহটো প্ৰায় অৱশ হৈ পৰে। গতিকে মই জীৱনত এনে কোনো কাম কৰিব নোৱাৰিলো যাৰ পৰা মই পুণ্য অৰ্জন কৰিব পাৰো। দিনটো খেতি পথাৰত কাম কৰি থাকিব লগা হোৱা বাবে মই কোনোদিনে মন্দিৰলৈ যোৱাৰ সুযোগো নাপালো। তথাপি মই পথাৰৰ পৰা আহি স্নান আদি কৰি সন্ধিয়া সময়ত ঘৰতে ধূপ বন্তি জ্বলাই খন্তেকৰ বাবে ঈশ্বৰৰ নাম লওঁ। তাৰ বাহিৰে মই আন কোনো ধৰণৰ উল্লেখনীয় কাম কৰিব নোৱাৰিলো। খেতিয়কৰ কথা শুনি চিত্ৰগুপ্তই নিজৰ কিতাপখন চাই কলে, হে খেতিয়ক, তুমি কোৱা কথাবোৰ সম্পূৰ্ণ সত্য। তুমি ঘৰৰ পৰা পথাৰত কাম কৰিবলৈ যোৱা আৰু পুনৰ ঘৰলৈ ঘূৰি আহা। ঘৰত আহি পাই তুমি স্নান আদি কৰি খন্তেক সময়ৰ বাবে ঈশ্বৰৰ উপাসনা কৰা। কিন্তু তোমাৰ এই কৰ্মৰ বাবে ঈশ্বৰ তোমাৰ প্ৰতি অতি প্ৰসন্ন হৈ পৰিছে, যাৰ বাবে তুমি স্বৰ্গৰ অধিকাৰী হৈ পৰিছা। তিনিওজনৰ ভিতৰত কেৱল তুমিহে স্বৰ্গলৈ যোৱাৰ যোগ্য। চিত্ৰগুপ্তৰ কথা শুনি পূজাৰী আৰু নামঘৰীয়াজনৰ লগতে খেতিয়কজনো আচৰিত হৈ পৰিল, কিয়নো খেতিয়কজনে কেতিয়াও ভবা নাছিল যে তেওঁ তেওঁৰ কৰ্মৰ বাবে স্বৰ্গৰ অধিকাৰী হ'ব। তেনেতে পূজাৰী আৰু নামঘৰীয়াজনে মাত লগাই কলে, হে যমৰাজ, এইটো কেনেকুৱা কথা যে আমি সদায় মন্দিৰ আৰু নামঘৰত পূজা অৰ্চনা কৰো, ঈশ্বৰ সেৱা কৰো, নাম গুণ কীৰ্তন কৰো, তথাপি আমি স্বৰ্গৰ অধিকাৰী হ'ব নোৱাৰিলো। কিন্তু এই খেতিয়কজনে কেৱল ঘৰতে কিছু সময়ৰ বাবে ঈশ্বৰ সেৱা কৰে, তথাপি তেওঁহে কেনেকৈ স্বৰ্গলৈ যোৱাৰ যোগ্য হৈ পৰিল। আমি মন্দিৰ আৰু নামঘৰত কৰা পূজা অৰ্চনাৰ কোনো মূল্য নাই নেকি? পূজাৰী আৰু নামঘৰীয়াজনৰ কথা শুনি যমৰাজে কলে, হে মনুষ্য, মন্দিৰ আৰু নামঘৰত কৰা পূজা অৰ্চনাৰ নিশ্চয় মূল্য আছে। মন্দিৰ আৰু নামঘৰত পূজা অৰ্চনা কৰি যিকোনো মানুহ স্বৰ্গলৈ যোৱাৰ অধিকাৰী হ'ব পাৰে। কিন্তু ইয়াতে এটা কথা আছে, কোনো মানুহ স্বৰ্গলৈ যোৱাৰ অধিকাৰী হয় নে নহয় সেইটো নিৰ্ণয় কৰিবলৈ ঈশ্বৰে এইটো নাচায় যে মানুহজনে মন্দিৰ অথবা নামঘৰত পূজা উপাসনা কৰিছে। পূজা উপাসনা কৰা স্থানতকৈ ঈশ্বৰে মানুহৰ সেৱা ভাৱ, নিষ্ঠা, চৰিত্ৰ, কৰ্তব্য পৰায়ণতা, মানসিকতা আদি বিষয়ৰ ওপৰত অধিক গুৰুত্ব প্ৰদান কৰে। হে পূজাৰী, তুমি মন্দিৰত পূজা অৰ্চনা কৰা ঠিকেই, কিন্তু তাত ঈশ্বৰৰ প্ৰতি কোনো সেৱা ভাৱ আৰু নিষ্ঠা নাই। তুমি ধন উপাৰ্জনৰ স্বাৰ্থত সদায় মন্দিৰত পূজা অৰ্চনা কৰা। প্ৰথম অৱস্থাত তোমাৰ মনত ঈশ্বৰৰ প্ৰতি সেৱা ভাৱ আৰু নিষ্ঠা ঠিকেই আছিল, কিন্তু যেতিয়া তোমাৰ চকু ভক্তসকলে আগবঢ়োৱা দক্ষিণাৰ ওপৰত পৰিল, তেতিয়াৰ পৰাই তোমাৰ মন কেৱল ধনৰ প্ৰতি একাগ্ৰ হৈ পৰিল।
গতিকে মন্দিৰত পূজা অৰ্চনা কৰিও তুমি স্বৰ্গৰ অধিকাৰী হ'ব নোৱাৰিলা। তোমাৰ লোভৰ বাবে তোমাৰ সঞ্চিত পুণ্যও শেষ হৈ পৰিল। হে নামঘৰীয়া, তুমি গৰম ঠাণ্ডা ৰদ বৰষুণ সকলো আওকাণ কৰি প্ৰতিদিনে পুৱা গধূলি নামঘৰলৈ গৈ ঈশ্বৰৰ উপাসনা কৰা। সেইটো বৰ ভাল কাম। একান্ত সেৱা ভাৱ নিষ্ঠা আৰু সততাৰে এই কৰ্ম কৰিলে বহুত পুণ্য লাভ হয় তথা স্বৰ্গৰ অধিকাৰী হয়। এই কথা জানি তোমাৰ মন অহংকাৰী হৈ পৰিল। তুমি নিজকে ঈশ্বৰৰ একান্ত সেৱক বুলি গৰ্ব কৰা। তুমি ভাবা যে তোমাৰ বাহিৰে আন কোনোৱে এনে কৰ্ম কৰিব নোৱাৰে। পুৱা গধূলি নামঘৰলৈ গৈ ঈশ্বৰৰ উপাসনা কৰা যদিও বাকী সময়ছোৱা তোমাৰ মন অসৎ ভাৱনাৰে ভৰি থাকে। কপটতাৰে পূৰ্ণ মন লৈ তুমি পৰচৰ্চা পৰনিন্দা কৰি সময় পাৰ কৰা। তোমাৰ কথাৰ বাবে সমাজত বিশৃংখলতাৰ সৃষ্টি হয়, কিয়নো সমাজৰ মানুহে তোমাক এজন ধাৰ্মিক ব্যক্তি বুলি গণ্য কৰে। সেয়েহে তুমি কোৱা কথাবোৰ বহুতেই সঠিক বুলি মানি লয়। গতিকে গোটেই জীৱন তুমি এটা ভাল কামত নিয়োজিত হৈ আছিলা যদিও তোমাৰ অহংকাৰ ভাৱ কপট আচৰণ তথা সমাজত বিশৃংখল পৰিস্থিতি সৃষ্টি কৰা স্বভাৱৰ বাবে তোমাৰ আৰ্জিত সকলো পুণ্যফল নাশ হ'ল। কিছুমান দিন মজুৰি কৰি টকা উপাৰ্জন কৰা মানুহে যেনেকৈ দিনটোত উপাৰ্জন কৰা টকা সদায় খৰচ কৰি শেষ কৰে, ঠিক তেনেকৈ তুমিও সদায় পুণ্য অৰ্জন কৰা আৰু নিজৰ কৰ্মৰ বাবে সেই পুণ্যফল নাশ কৰা। তাৰ বাবেই আজি তুমি স্বৰ্গলৈ যোৱাৰ অধিকাৰৰ পৰা বঞ্চিত হৈ পৰিলা। আৰু হে খেতিয়ক, যদিও তুমি সদায় কোনো মন্দিৰ অথবা নামঘৰলৈ নোযোৱা, যদিও তুমি অধিক সময় ঈশ্বৰৰ উপাসনা নকৰা, তথাপি তুমি ঘৰতে যিকণ সময়ৰ বাবে ঈশ্বৰ উপাসনা কৰা, তাতেই ঈশ্বৰ তোমাৰ প্ৰতি প্ৰসন্ন। কিয়নো তুমি সেই সময়ত সম্পূৰ্ণ সমৰ্পিত ভাৱেৰে নিষ্ঠা আৰু ভক্তিৰে ঈশ্বৰ সেৱা কৰা। ঈশ্বৰে কেতিয়াও এইটো নাচায় যে তুমি মন্দিৰত অথবা নামঘৰত অথবা কোনো তীৰ্থস্থানত অথবা হাবি জংঘলৰ মাজত থাকি ঈশ্বৰ উপাসনা কৰিছা। ঈশ্বৰে ভক্তৰ নিষ্ঠা ভক্তি সেৱা ভাৱ মনৰ সততা মানসিকতা আদি চাইহে সেই ভক্তৰ প্ৰতি যথাযোগ্য কৃপাদৃষ্টি প্ৰদান কৰে। গতিকে তুমি ঈশ্বৰৰ কৃপা লাভ কৰি স্বৰ্গৰ অধিকাৰী হবলৈ হলে মন্দিৰ অথবা নামঘৰ অথবা কোনো তীৰ্থস্থানলৈ যোৱাৰ প্ৰয়োজন নাই। তুমি নিস্বাৰ্থ আৰু নিৰহংকাৰ হৈ সম্পূৰ্ণ নিষ্ঠা ভক্তি আৰু একাগ্ৰতাৰে যিকোনো স্থানতে ঈশ্বৰ উপাসনা কৰিলেও স্বৰ্গৰ অধিকাৰী হ'ব পাৰিবা। এনেদৰে কৈ যমৰাজে যমদূতসকলক পূজাৰী আৰু নামঘৰীয়াজনক নৰকলৈ আৰু খেতিয়কজনক স্বৰ্গলৈ লৈ যাবলৈ আদেশ দিলে। বান্ধৱসকল, আশা কৰো যে আমাৰ আজিৰ কথাভাগ আপোনালোকৰ নিশ্চয় ভাল লাগিল। আগলৈ অন্য এক নতুন কথাৰ সৈতে পুনৰ লগ পোৱা আশাৰে আজিলৈ সামৰিছো। ধন্যবাদ। জয় শ্ৰীকৃষ্ণ।